নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনাই চেনেললৈ। আজি আপোনালোকে ভাল খবৰ লৈ আহিছে যে কেন্দ্ৰীয় বেংকৰ ফালৰ পৰা কিন্তু বহুতকৈ চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ পুৰুষ লগতে মহিলাসকলে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা, আপোনালোকৰ বয়স, সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। আপোনালোকে ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাব, তেতিয়া মই সম্পূৰ্ণ তথ্য আপোনালোকে ভালদৰে বুজি পাব আৰু আবেদনসমূহ কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক দেখুৱাই দিম। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে আবেদনসমূহৰ বিষয়ে গম পায়। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন ৱেবছাইটলৈ আহি যাব। ইয়াত দেখা পাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2025, ইয়াতে নটিফিকেশ্যন আউট হৈছে। ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যন নেম যিটো হয় চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। ইয়াত দেখা পাইছে আপোনালোকে এইটো আপোনালোক চেণ্ট্ৰেল বেংকৰ পৰা কিন্তু পদসমূহ মুকলি কৰা হৈছে। ইয়াতে পষ্ট নেম দেখা পাইছে অফিচাৰ, ফেকাল্টি, ছুপাৰভাইজাৰ, অফিচ এছিষ্টেণ্ট, কাউন্সেলৰ আৰু লগতে বহুতকেইটা পষ্ট ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ লগত টোটেল ভেকেঞ্চি আপোনালোকে দেখা পাইছে বেৰিয়াছ। তো বহুত কিন্তু অসংখ্য পদ ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে চিন্তিত নহওঁকৈ আপুনি জাষ্ট আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ আবেদনসমূহ কৰিবৰ কাৰণে আপোনালোকৰ যিটো বয়স লাগিব, লগতে আপোনাৰ এপ্লাই কেনেকৈ কৰিব ইয়াত দেখা পাইছে। এপ্লাই মডটো আপোনালোকক অনলাইন যোগে আবেদন কৰিব লাগিব। কোনো ধৰণৰ অফলাইন আবেদন কৰিলে ইয়াত চাকৰিসমূহ লাভ নকৰে। তো হু কেন এপ্লাই দেখা পাইছে অল ইণ্ডিয়া কেণ্ডিডেট মেল এণ্ড ফিমেল। তো ইয়াত দেখা পাইছে মহিলাৰ লগতে পুৰুষেও কিন্তু আবেদনসমূহ কৰিব পাৰিব। ইয়াতে চেলাৰীসমূহ পাব আপোনালোকে 36,000 পৰা 89,000লৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰি থাকিব। তো চিলেকশ্যন প্ৰচেছ যিটো হ'ব আপোনালোকৰ, এইটো আপোনালোকৰ এক্সাম দিব লাগিব। এটা এক্সাম হ'ব সৰু। তো আপোনালোকে এক্সামসমূহ দিব লাগিব। এক্সামসমূহ তাৰিখ কেতিয়া সম্পূৰ্ণ প্ৰচেছ গম পাই যাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। ইয়াত দেখা পাইছে জব লোকেশ্যনটো হ'ব আপোনালোকৰ এক্ৰছ ইণ্ডিয়া, গোটেই অল অভাৰ ইণ্ডিয়াত কিন্তু এই চাকৰিসমূহ আপোনালোকে পাই যাব পাৰে। ইয়াত দেখা হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট যিটো আপোনালোকৰ এজ লিমিট হ'ব লাগিব। ইয়াত দেখা হৈছে মিনিমাম এজ হ'ব লাগিব আপোনাৰ 18 বছৰ আৰু মেক্সিমাম 45 বছৰ। ইয়াতকৈ বেছি হ'লে আপোনালোকৰ এজটো আপোনালোকে চাকৰিসমূহ লাভ নকৰে। ইয়াত দেখা হৈছে এজ ছিলেক্টেবল এজ এপ্লিকেবল এজ পাৰ ৰোল। তো আপোনালোকে কিন্তু এজ ছিলেকশ্যন পাব আপুনি কেটেগৰী ৱাইজ। লগতে আপুনি দেখা পাইছে এপ্লিকেশ্যন যিটো ফিজ হ'ব জেনেৰেল, OBC, ST, SC, ওমেন সকলোৰ কাৰণে কিন্তু সম্পূৰ্ণ ফ্ৰীত কিন্তু আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে যিটো এটা অপৰচুনিটি পাইছে, তো আপোনালোকে সম্পূৰ্ণ ফ্ৰীত আবেদনসমূহ সকলোৱে কৰি ল'ব বুলি আশা কৰিলোঁ। তো এতিয়া আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাই লওক। ইয়াতে কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। তো আপোনালোকে যদি 10 পাছ কৰিছে, 12 পাছ কৰা সকলে ইয়াত আবেদন কৰিব পাৰিব। লগত ডিগ্ৰী যিহেতু কৰিছে সিহঁতেও কিন্তু আবেদনসমূহ কৰিব পাৰিব। ইয়াতে দেখা পাইছে আপোনালোকে। তো এই যিটো ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিবা, নিজে চাব পাৰিব। এতিয়া আপুনি ইম্পৰ্টেণ্ট ডেটসমূহ চাওক। ইয়াতে ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন দেখা পাইছে অলৰেডি ষ্টাৰ্ট হৈ গৈছে কিন্তু আপোনালোকৰ আবেদনসমূহ। তো লাষ্ট ডেট হ'ব আপোনালোকৰ 9 ফেব্ৰুৱাৰী। তো আজি আপোনালোকৰ বহুত সময় আছে আপোনাৰ হাতত, কিন্তু আবেদনসমূহ কৰি ল'ব যিহেতু সম্পূৰ্ণ ফ্ৰীত আবেদনসমূহ কৰিব পাৰিব। তো এপ্লাই লিংক যিটো হয় ইয়াত দেখা পাইছে এপ্লাই অনলাইন, ক্লিক হিয়াৰ এটা অপশ্যন পাব ইয়াতে এইখন পেজত। তো তাতে ক্লিক কৰি কিন্তু আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফাই কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব জাষ্ট আপোনাৰ হাতত থকা ফোনখনৰ জৰিয়তে। তো মই লিংকসমূহ তাত দি থৈছোঁ ডিছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।